শাৰদীয় দুৰ্গোৎসৱৰ পিছত আৰম্ভ হৈছে জগধাত্ৰী পূজা। নামনি অসমৰ বিভিন্ন প্ৰান্তত চতুৰ্ভুজা মা জগধাত্ৰী পূজা উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। ৰঙিয়াৰ ইচ্ছাদঘৰীয়াত 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে পূজা। মা দুৰ্গা দেৱীৰে এটা অন্য ৰূপ হৈছে মা জগধাত্ৰী। এই পূজা উপলক্ষে আছে এক মনোৰম আখ্যান। পৃথিৱীত যেতিয়া দৈত্যৰূপী কলিংগসুৰে হাতীৰ ৰূপ ধৰি স্বদেশে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, তেতিয়া ৰক্ষাৰ বাবে ভক্তগণে মা দুৰ্গাৰ ওচৰ চাপিছিল। মা দুৰ্গাই শান্তি তথা ভক্তসকলৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে দশভুজা দুৰ্গাৰ পৰা চতুৰ্ভুজা মা জগধাত্ৰীৰ ৰূপ লৈ কলিংগসুৰক বধ কৰে। মূলতঃ কাতি মাহৰ শুক্লা পঞ্চমীত এই পূজা কৰা হয়। পূজা উপলক্ষে ভক্তপ্ৰাণ ৰাইজে যথাবিহিত নিয়মেৰে পূজা অৰ্চনা কৰি মাৰ আশীষ লৈছে। ইফালে পূজাৰ লগে লগে পূজাথলী ৰঙীন আলোকেৰে আলোকিত কৰি তুলিছে। লগতে পূজাস্থলীতে অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। ইচ্ছাদঘৰীয়া শ্ৰী শ্ৰী জগধাত্ৰী পূজা মহোৎসৱৰ এইখন আৰম্ভ হৈছিলে 1931 চনত এই ইচ্ছাদঘৰীয়া গাঁৱত। ইয়াৰ আগতে এখন পূজাই আছিল, পিছত ফালি পেলাই কণিহাত এখন হ'ল আৰু আমাৰ এইখনৰ এই বছৰ 94 ইয়াৰ্ছ নহয়, 94 বছৰ আমাৰ হ'ল। আমাৰ পূৰ্বপুৰুষসকলে এই পূজা আৰম্ভ কৰিছিলে। কলপাতৰ ঘৰ, কলপাতৰ বেৰা তাত আৰম্ভ কৰি আজি এইটো ষ্টেজ পাইছে। প্ৰায় 3টামান জেনেৰেশ্যন পাৰ হ'ল যুগ আমাৰ বংশগতভাৱে। গতিকে এইটো এটা দেখিছোঁ আগতকৈ বেছি আধ্যাত্মিক হৈছে আমাৰ ল'ৰা ছোৱালীবিলাক। আৰু বৰ্তমান যুগত যদি আমি সমাজত এনেকুৱা ধৰণৰ কামত আমি আমাৰ নতুন প্ৰজন্মক যদি ব্যস্ত ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে সমাজৰ বেলেগ বেলেগ কামত মানুহবিলাক ইনভলভ হৈ গৈছে। গতিকে আমি তেওঁলোকক উৎসাহিত কৰিছোঁ যাতে তোমালোকে নিজৰ ধৰ্ম, নিজৰ কথা, নিজৰ অসম, নিজৰ জাতিৰ কাৰণে ভাবা আৰু এই যিটো সনাতন ধৰ্ম ইয়াক আগবঢ়াই নিব লাগিব। আৰু আমি সকলোৰে পৰা সহায় সহযোগো বিচাৰিছোঁ। আমাৰ মন্দিৰটো কমপ্লিট হোৱা নাই, তাৰ কাৰণে ইতিমধ্যে কিছুমানে তেওঁলোকৰ দান বৰঙণিৰ কথা আমাক কৈছে। আমি তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু আপোনালোকে আহি আমাৰ ইয়াত যে আমাক এইবিলাক সুধিছে বা আমাৰ ওচৰত আহিছে আৰু এইটো প্ৰচাৰ কৰিব, তাৰ কাৰণে আপোনালোকৰ ওচৰতো আমি ধন্যবাদ দিছোঁ। যাতে আমাৰ এই পূজাখন দীৰ্ঘস্থায়ী হয় আৰু সকলোৰে মিলাপ্ৰীতিৰ মাজত যাতে আমি সুন্দৰকৈ চলিব পাৰোঁ, সেই আশাৰে আপোনাৰ পৰা আমি আশা বিচাৰিছোঁ। আচলতে পূজাটোত আমাৰ সকলোৰে মনত অলপ দুখ। আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা কৰিছোঁ। স্বৰ্গীয় জুবিন গাৰ্গ আমাৰ ভাতৃপ্ৰতিম, তেওঁৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমাৰ গোটেই পূজাৰ কেইদিনত তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো চলি থাকিব। তেওঁৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি কামনা কৰিছোঁ। ধন্যবাদ। আৰু সাংস্কৃতিক সন্ধিয়াখনো আমি জুবিন গাৰ্গৰ নামতে উৎসৰ্গা কৰিছোঁ। ৰঙিয়াৰ পৰা ইণ্টাৰচালৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।